নিশ্চয়কৈ আমি বৰ্তমান উপস্থিত আছোঁ কচুতলা বজাৰত। আমি কিছু জনতাৰ মতামত ল'ব এই মুহূৰ্তত আমি চেষ্টা কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ দাদা। যিহেতু সমাগত 26 নিৰ্বাচন, আপুনি কোনটো দলক ছাপোৰ্ট কৰে? মই গৌৰৱ গগৈ চিএম হয় তো ভাল হ'ব, কাৰণ সি সকলো জাতি ধৰ্ম নিৰ্বিশেষে মানি চলে। আর আমার বর্তমান যে সিএম আছে সি খালি নিজের স্বার্থর লগত মিলি মানে এই মিয়া মানুহক মানে পুরা বিয়া করে চাই আছে। এবার বিধায়ক হিসাবে কাক বিচাৰে আপোনাৰ সমষ্টিৰ পৰা? এবার বিধায়ক হিসাবত মই কংগ্রেসের ফালৰ পৰা যদি হয় তেনেহলে তাকে সাপোর্ট করো। নিশ্চয়কৈ আৰু এগৰাকী আছে আমাৰ সৈতে, আমি তেওঁৰ সৰুৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। দাদা আপোনাৰ কাষলৈ আহিছোঁ, কাক বিচাৰে আপোনালোকে এই সমষ্টিৰ পৰা প্ৰাৰ্থী? মইতো বিজেপিকে বিচাৰোঁ। বিজেপি যেহেতু কোনগৰাকী প্ৰাৰ্থীক টিকট প্ৰদান কৰিলে নিশ্চয় যোনে পাব দলীয় টিকেট তাকে দিব। পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? পৰৱৰ্তী হিমন্ত থাকিব, আছে যদি ইয়াতকৈ আৰু বাহিৰে কোনে থাকে? হিমন্তকে অঁ, আপোনাৰ সমষ্টিত কিমান উন্নয়নমূলক কাম কৰিছে বুলি? এই এভেইলেবল কাম কৰিছে, বহুত কাম কৰিছে। বহুত কাম কৰিছে। মানে আপোনালোকক বিজেপি চৰকাৰ আকৌ লাগে? লাগে, কাৰণ এই শিক্ষা দিব পাৰে যে। এগৰাকী দোকানী দাদা আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম। দাদা ভালে আছে? হ্যাঁ ভালে আছো। এই যিহেতু বিধানসভা আহি আছে, আপোনালোকৰ সমষ্টিৰ পৰা কোনটো দলক আপোনালোকে বিচাৰে? তো বিজেপি দলকে বিচাৰো। কোনগৰাকী প্ৰাৰ্থীক বিচাৰে আপোনালোকে? মজিৰুল ইছলাম। মজিৰুল হক, তেওঁক যদি টিকট প্ৰদান কৰা হয় নিশ্চয় জিকিব, 100% জিকিব। 100%। কিয় বিচাৰিছে আপোনালোকে তাক? উন্নয়নমূলক কাম কৰিব ৰাইজৰ হয়। মানুহজন ভালে নেকি? ভালে আছে। বলাবলৈ চেষ্টা কৰিম। খুৰা আপোনাৰ কাষলৈ আহিছোঁ, ভালে আছে? আছোঁ কোনো 2026 বিধানসভা আহি আছে, কোনটো চৰকাৰ বিচাৰে আপোনালোকে? কোন চৰকাৰ বিচাৰে? কোন চৰকাৰ? মই টাৱাৰ নাপায় খানিক টাৱাৰ নাপায়? নিশ্চয় অলপ কাণৰে শুনি কম পায়। আপোনালোকে কোন চৰকাৰ বিচাৰে? আমাক বিজেপিয়ে লাগে। বিজেপি লাগে। এই সৃজন গ্ৰাম সমষ্টিত কোনগৰাকী প্ৰাৰ্থীক টিকট প্ৰদান কৰিলে জিতিব বুলি? আমাৰ বিজেপিক দিলেই ভাল হয়। বিজেপিক দিলে ভাল হয়। বিজেপি নিশ্চয়কৈ সকলোৱে এটা কথাই অৱগত কৰিছে যে বিজেপিৰ প্ৰাৰ্থীক যদি বিজেপিৰ প্ৰাৰ্থী সকলোৱে বিচাৰিছে বা আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ হোৱাটো বিচাৰে। মই আপোনাৰ কাষলৈ আহিছোঁ। এই 26 নিৰ্বাচনত যিহেতু নিৰ্বাচন আহি আছে সমাগত, কাৰ চৰকাৰ হোৱাটো আপোনালোকে ভাবে? বিজেপি চৰকাৰ। বিজেপি চৰকাৰ। কিয় বিজেপি চৰকাৰক ভাবে? বহুত উন্নয়ন কৰিছে, কাম কাজে ভাল কৰিছে। আৰু আছে আমাৰ সৈতে এগৰাকী, মই আপোনাৰ কাষলৈ আহিছোঁ। এইবাৰ চৰকাৰ কাৰ হ'ব বিচাৰে? এতিয়া ধৰক ঠিকই আছে, চৰকাৰ যোনটো আমাৰ ৰানিং চৰকাৰ এইটো ঠিকই আছে। এতিয়া ধৰক এটা কাম খালি বেয়া কৰি আছে, মানে গৰীব মানুহবিলাকৰ দুখ দি আছে, এইটোৱে, আৰু বাকী চব ঠিক আছে। এইবাৰ বিধায়ক হিচাপে আপোনাৰ কোনটো দলৰ পৰা বিচাৰে? এইটো আমি বিজেপিৰ পৰা বিচাৰো। কোনগৰাকী প্ৰাৰ্থীৰ? সৃজন গ্ৰাম সমষ্টিৰ কোনগৰাকী প্ৰাৰ্থীক বিচাৰে? নামটো ক'ব পাৰিব? ফুলৰ ছবি, বিজেপি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।